নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপুনি নিশ্চয় ফিটকিৰি চিনি পায় ফিটকিৰিৰ দ্বাৰা ব্যক্তিৰ ভাগ্য সলনি কৰিব পাৰি ফিটকিৰিয়ে কৰা এনে কিছুমান উপায় আছে আপুনি যদি আপোনাৰ ঘৰত আজিৰ ভিডিঅ'ত কোৱা উপায়সমূহৰ যিকোনো এটা উপায় কৰিব পাৰে তেনে আপুনি আপোনাৰ ভাগ্য সলনি কৰি নিজৰ খুচিমতে উন্নতি শিখৰত বগাব পাৰিব আজিৰ ভিডিঅ'ত আমি আপোনাক ফিটকিৰিয়ে কৰা এনে কেইটামান উপায়ৰ কথা ক'ম যিকেইটা যদি আপোনাৰ সমস্যা অনুসৰি সম্পূৰ্ণ শুদ্ধভাৱে কৰিব পাৰে তেনে 3 দিনৰ ভিতৰত সম্পূৰ্ণ ফল পাই যাব আপুনি যিকোনো পৰীক্ষাত আশা কৰা মতে ফল পাব চাকৰি বাকৰিৰ ক্ষেত্ৰত সফলতা আহিব ব্যৱসায় বাণিজ্যত উন্নতি হৈ লাভৰ পৰিমাণ বৃদ্ধি হ'ব যিমান পুৰণি বেমাৰ ব্যাধি থাকিলেও ফিটকিৰিয়ে কৰা উপায়ৰ জৰিয়তে সম্পূৰ্ণ সুস্থ হ'ব পাৰিব শত্ৰুৰ প্ৰভাৱৰ পৰাও মুক্তি হোৱাৰ উপৰিও কলা যাদু আৰু গৃহত হোৱা অপায় মংগল হাই কাজিয়া আদিৰ পৰা পৰিত্ৰাণ পাই সুখ শান্তি লাভ কৰিব পাৰিব আপুনি মই ব্যৱহাৰ কৰা ফিটকিৰিৰ এনে কিছুমান গুণ আছে যিবোৰ জানিলে আপুনি নিজেই আচৰিত হ'ব ফিটকিৰি হৈছে তান্ত্ৰিক সাধনাৰ একেবাৰে ফলপ্ৰাপ্তিৰ আহিলা যিকোনো তান্ত্ৰিক জ্যোতিষী বাস্তুবিদ যিয়েই নহওক কিয় তেওঁলোকৰ লগত ফিটকিৰি থাকেই আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই তেনে ফিটকিৰিয়ে কৰা উপায়সমূহৰ কথা জানি জীৱনত যিকোনো সমস্যাৰ সময়ত সমস্যা অনুসৰি ফিটকিৰিয়ে উপায় কৰি আপোনাৰ সমস্যা সমাধান কৰিব পাৰিব নিশ্চিতভাৱে আপুনি যদি চাকৰিৰ ক্ষেত্ৰত পৰীক্ষা বা ইণ্টাৰভিউ দিব বিচাৰিছে বা ব্যৱসায় বাণিজ্য কৰি আছে আৰু ৰোগ ব্যাধিত ভুগি আছে লগতে শত্ৰুৰ পৰা মুক্ত হ'ব বিচাৰিছে তেনে আজিৰ ভিডিঅ'টো শেষলৈকে চাওক আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব আজিৰ ভিডিঅ'টো প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক ফিটকিৰিয়ে কি উপায় কৰি কোন ক্ষেত্ৰত অধিক সফলতা আনিব পাৰি যিকোনো পৰীক্ষাৰ আগত ফিটকিৰিয়ে কি উপায় কৰিলে পৰীক্ষাত আশা কৰা মতে সুফল পাবলৈ সক্ষম হয় উপায়সমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত তান্ত্ৰিক সাধনাৰ গুৰু দেৱাদিদেৱ মহাদেৱক সন্মান জনাই ওম শিৱায় নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ আপুনি স্ক্ৰীনত দেখা বস্তুটো নিশ্চয় চিনি পাইছে সাধাৰণতে এয়া হৈছে ফিটকিৰি কিন্তু তন্ত্ৰশাস্ত্ৰ বা জ্যোতিষশাস্ত্ৰৰ এই ফিটকিৰি সৎ প্ৰয়োগ কৰি যদি কিছুমান উপায় কৰা হয় তেনে আপোনাৰ জীৱনৰ ৰঙেই সলনি হৈ যাব যদি শুদ্ধভাৱে কৰিব পাৰে তেনে নিৰ্ধনীও কোটিপতি হোৱাত বেছি দিন নালাগিব উপযুক্ত বাৰত বা উপযুক্ত সময়ত যদি আপুনি মনৰ কামনা পূৰণৰ কথা ভাবে তেনে একমাত্ৰ ফিটকিৰিয়ে আপোনাৰ সেই মনৰ কামনা পূৰ্ণ কৰিব আজিৰ ভিডিঅ'ত কোৱা উপায়সমূহৰ সমস্যা অনুসৰি এটা উপায় আপুনি কৰক আপুনি ভবামতে সকলো সমস্যাৰ সমাধান পাব ফিটকিৰি হৈছে মংগল গ্ৰহৰ কাৰক মংগল গ্ৰহ হৈছে নৱগ্ৰহৰ আটাইতকৈ শক্তিশালী গ্ৰহ মংগল গ্ৰহৰ শুভ প্ৰভাৱৰ ফলতেই ব্যক্তিৰ ভাগ্য উদয় হয় যদি কোনো ব্যক্তিৰ ওপৰত মংগল গ্ৰহৰ বেয়া প্ৰভাৱ পৰে তেনে তেওঁ যিমান গুণী জ্ঞানী ধনী হ'লেও বা যিমান তেওঁ ক্ষমতাশালী হ'লেও তেওঁ দুখ কষ্টত ভুগিবলগীয়া হয় তেওঁ কেতিয়াও ভাগ্যই সহায় নকৰে হৈ যোৱা কামৰো সফলতা ভোগ কৰিবলৈ নাপায় মংগল গ্ৰহৰ অশুভ প্ৰভাৱ পৰা ব্যক্তিয়ে আজিৰ ভিডিঅ'ত কোৱা ফিটকিৰিয়ে কৰা উপায়টো যদি আপুনি কৰে তেনে সেই ব্যক্তিয়ে মংগল গ্ৰহৰ পূৰ্ণ কৃপা পাব আৰু সকলো ক্ষেত্ৰত সফলতা আহিব ইয়াৰ উপৰিও ফিটকিৰিৰ দ্বাৰা কৰা উপায়ৰ ফলত মাতা লক্ষ্মীৰো পৰম কৃপা লাভ কৰিব পাৰি যি ব্যক্তিৰ ওপৰত মাতা লক্ষ্মীৰ কৃপা পৰে জীৱনত কেতিয়াও সেই ব্যক্তিয়ে ধন টকা পইচাৰ অভাৱ অনাটনত পৰিব লগা নহয় আজিৰ ভিডিঅ'ত আপুনি ফিটকিৰিয়ে কৰা যিসমূহ উপায়ৰ কথা জানিব সেইসমূহ তন্ত্ৰশাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰৰ ফলদায়ক উপায় আপুনি যদি বিচাৰে আপোনাৰ ওপৰত মাতা লক্ষ্মীৰ কৃপা পৰক মাতা লক্ষ্মীৰ কৃপাত আপোনাৰ ব্যৱসায় বাণিজ্য উন্নতি হওক আপোনাৰ ব্যৱসায় বাণিজ্যত লাভৰ পৰিমাণ বৃদ্ধি হওক আপোনাৰ হাতত ধন টকা পইচাৰ কোনোদিনেই অভাৱ অনাটন নহওক ধন টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ বহুত উন্নতি হওক তেনে আজিৰ ভিডিঅ'টো শেষ পৰ্যন্ত চাওক প্ৰিয় বন্ধু বান্ধৱীসকল তেনে পলম নকৰি ফিটকিৰিয়ে কৰা উপায়সমূহৰ বিষয়ে জানো আহক
এক নম্বৰতে হৈছে যদি আপুনি কৰা যিকোনো কামত বহু পৰিশ্ৰম কৰাৰ পাছতো সুফল নাপায়, যেনে ধৰক ব্যৱসায় বাণিজ্যত লোকচান, চাকৰিৰ ক্ষেত্ৰত বহু কষ্ট কৰাৰ পাছতো বিফলতা, চাৰিওফালৰ পৰা আপোনাৰ জীৱনত সমস্যাই সমস্যা, তেতিয়া আপুনি নিশ্চয় বুজিব আপোনাৰ লগত মংগল গ্ৰহৰ বেয়া প্ৰভাৱ চলিছে। যেতিয়া মংগল গ্ৰহৰ বেয়া প্ৰভাৱ থাকে তেতিয়া চাৰিওফালৰ পৰা অকল অসফলতাই আহে। শাস্ত্ৰ অনুসৰি মংগল গ্ৰহৰ পৰিচালনা হয় বাবা হনুমানৰ দ্বাৰা। আপুনি যদি বিচাৰে আপোনাৰ ওপৰত মংগল গ্ৰহৰ শুভ প্ৰভাৱ পৰক আৰু আপোনাৰ ভাগ্যই আপোনাক সহায় কৰক, তেনে যিকোনো এটা মংগলবাৰে আপুনি এখন ৰঙা কাপোৰ ল'ব। সেই ৰঙা কাপোৰখনত এটা সৰু ফিটকিৰিৰ টুকুৰা ল'ব। ঘৰত যদি হনুমান ফটো বা মূৰ্তি আছে তেনে সেই হনুমান ফটো বা মূৰ্তিৰ ওচৰলৈ যাব আৰু আপোনাৰ ঘৰৰ ওচৰত যদি হনুমানৰ মন্দিৰ আছে তাতো আপুনি যাব পাৰে। বাবা হনুমানৰ চৰণত এগছি বন্তি জ্বলাব। আপুনি লৈ যোৱা ৰঙা কাপোৰখনত ফিটকিৰিৰ টুকুৰাটো এটা টোপোলা বনাব আৰু বাবা হনুমানৰ চৰণত সেই টোপোলাটো দি আপুনি 108 বাৰ হনুমানৰ 20 মন্ত্ৰটি জপ কৰিব। হনুমানৰ 20 মন্ত্ৰটি হৈছে ওম হনুমতেই নমঃ। ইয়াৰ পাছত আপুনি সেই টোপোলাটো ঘৰলৈ লৈ আনি আপোনাৰ ঘৰৰ যিটো কোঠাত আপুনি বেছি সময় কটায় বা বেছি সময় থাকে সেই কোঠাত ৰাখি দিয়ক। যিকোনো মংগলবাৰে এই উপায় কৰক। আপোনাৰ প্ৰতি মংগলৰ শুভ প্ৰভাৱ পৰি খুব কম দিনৰ ভিতৰত ভাগ্য উদয় হ'ব। যিকোনো ক্ষেত্ৰত আপুনি সফলতা পাব। যিমান জটিল কাম হ'লেও আপুনি জয় হ'বই হ'ব। বিশেষকৈ চাকৰি বাকৰিৰ ক্ষেত্ৰত বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যদি বাধা বিঘিনি আছে, সেইবোৰ ক্ষেত্ৰৰ সকলো বাধা বিঘিনি দূৰ হৈ আপোনাৰ সৌভাগ্য উদয় হ'ব। আপুনি বিচৰা মতে সুফল পাবলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও এই উপায়ৰ ফলত আপোনাৰ প্ৰতি হনুমানৰ পৰম কৃপা পৰিব। আহিবলগীয়া দিনত আপুনি মহাভাগ্যশালী হ'ব। 2 নম্বৰ উপায়টো হৈছে আপোনাৰ ঘৰত যদি কাজিয়া পেচাল হৈ থাকে, ঘৰৰ সদস্যসকলে ইজনে সিজনক দেখিব নোৱাৰা হয়, আপোনাৰ সন্তানে আপোনাৰ কথা নুশুনি বা নামানি যি টি বেয়া কামত লিপ্ত হয়, তেতিয়া আপুনি নিশ্চয় জানিব আপোনাৰ ঘৰত বেয়া শক্তিৰ প্ৰভাৱ পৰিছে, যাৰ ফলত আপোনাৰ ঘৰত অশান্তিৰ সৃষ্টি হৈছে। তেতিয়া আপুনি যিকোনো এটা শনিবাৰত এখন ক'লা কাপোৰ ল'ব, তাত এটুকুৰা ফিটকিৰি দি এটা টোপোলা কৰি আৰু আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত সেই টোপোলাটো ৰাখি দিব। যেতিয়া আপুনি মুখ্য দুৱাৰৰ ওপৰত সেই টোপোলাটো ৰাখিব তেতিয়া শনি দেৱতাক স্মৰণ কৰি আপুনি শনি দেৱতাৰ এই মন্ত্ৰটি 3 বাৰ জপ কৰিব বা 9 বাৰ জপ কৰিব। ওম শ্ৰাং শনিশ্বৰায় নমঃ। এই উপায় আপুনি শনিবাৰৰ দিনা ৰাতি কৰিব লাগিব। যিদিনা আপুনি উপায়টো কৰিব তাৰ 21 দিনৰ পাছত আপুনি সেই টোপোলাটো কোনো বোৱতী নদীত উটাই দিব। এই উপায়ৰ জৰিয়তে সকলো অপশক্তি দূৰ হ'ব, আপোনাৰ ঘৰত সুখ শান্তি প্ৰতিষ্ঠা হ'ব আৰু এজনে আনজনৰ প্ৰতি মৰম স্নেহ বৃদ্ধি হৈ ঘৰখনত সুখ শান্তিয়ে বিৰাজ কৰিব। এই উপায় তন্ত্ৰশাস্ত্ৰত উল্লেখ আছে। এই উপায়ৰ ফলত ঘৰৰ উন্নতি হ'ব, মানসিক দুশ্চিন্তা দূৰ হৈ শান্তি লাভ কৰিব পাৰিব আপুনি। 3 নম্বৰতে হৈছে যদি আপোনাৰ ঘৰত কাৰোবাৰ বা আপোনাৰ বহুদিনীয়া সময় ধৰি বেমাৰ হৈ আছে, বহু চিকিৎসা কৰিও আপুনি আৰোগ্য পোৱা নাই, বহু চিকিৎসকৰ লগত আলোচনা কৰিছে, বহু টকা ব্যয় কৰিছে, কিন্তু আৰোগ্য লাভ কৰিব পৰা নাই, এই সমস্যাক লৈ আপুনি গধুৰ চিন্তাত ভুগিবলগীয়া হৈছে, তেনে আপুনি কোনো এটি মংগলবাৰে এটুকুৰা ফিটকিৰি আপোনাৰ শোৱাৰ গাৰুৰ তলত ৰাখি শুৱক। এনেকৈ আপুনি 11 দিন একেৰাহে শুৱক। সেই 11 দিনত আপুনি কোনো ধৰণৰ তামসিক আহাৰ গ্ৰহণ নকৰিব। 11 দিনৰ পাছত সেই ফিটকিৰি টুকুৰা নি আপোনাৰ ঘৰৰ পৰা কিছু দূৰত এখন ক'লা কাপোৰত মেৰিয়াই জ্বলাই দিব। লাহে লাহে আপোনাৰ ৰোগ ব্যাধি নাইকিয়া হৈ পৰিব আৰু আপোনাৰ যি শাৰীৰিক কষ্ট পাই আছিলে আপুনি সেই কষ্টৰ পৰা মুক্তি পাব। এই উপায় নিশ্চয় কৰক। এই উপায় তান্ত্ৰিক আৰু জ্যোতিষশাস্ত্ৰৰ মতে একেবাৰে প্ৰমাণিত উপায়। আপোনাৰ ক্ষেত্ৰত যদি এনেকুৱা বেমাৰ ব্যাধিৰ সমস্যা হৈ আছে, যিকোনো বেমাৰত ভুগি আছে আপুনি, তেনে এই উপায় নিশ্চয় কৰক। আপুনি অতি সোনকালেই সুফল পাব। 4 নম্বৰতে হৈছে এই উপায় অতি প্ৰমাণিত উপায়। এই উপায় ব্যৱসায় বাণিজ্যৰ কৰা ব্যক্তিয়ে যদি কৰে বা ধন টকা পইচাৰ ক্ষেত্ৰত সমস্যা হোৱা ব্যক্তিয়ে কৰে, তেনে অতি সোনকালেই সুফল পায়। আপোনাৰ জীৱনত যদি ধন অহাৰ পথ বন্ধ হৈ পৰিছে, ব্যৱসায় বাণিজ্যত যদি লোকচানৰ সন্মুখীন হৈছে, ধাৰ ঋণৰ বোজা বাঢ়ি যদি ক্ৰমাৎ
আপুনি ধৰুৱা হৈ পৰিছে, তেতিয়া জানিব আপুনি জানি বা অজানিতে লক্ষ্মী দেৱীয়ে বিতুষ্ট হোৱা কিছুমান কাম আপুনি কৰি পেলাইছে। সেই কাৰ্যত লক্ষ্মী দেৱী অসন্তুষ্ট হৈ আঁতৰি গৈছে। যদি আপুনি মাতা লক্ষ্মীৰ কৃপা পুনৰ আপোনাৰ জীৱনলৈ অহাটো বিচাৰে বা ধন টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ জীৱনত কোনো সমস্যা নথকাটো বিচাৰে, তেনে আপুনি যিকোনো শুক্ৰবাৰে এখন ৰঙা কাপোৰ ল'ব আৰু তাত এটুকুৰা ফিটকিৰি ল'ব আৰু আপোনাৰ ঘৰত থকা লক্ষ্মী দেৱীৰ ফটো বা মূৰ্তিৰ চৰণত গৈ এগছি ঘিউ চাকি জ্বলাব। ইয়াৰ পাছত ৰঙা কাপোৰখনেৰে ফিটকিৰি টুকুৰা এটা টোপোলা বনাব আৰু মাতা লক্ষ্মীৰ বীজ মন্ত্ৰটো 11 বাৰ জপ কৰি মাতা লক্ষ্মীৰ চৰণত সেই টোপোলাটো ৰাখিব। মাতা লক্ষ্মীৰ বীজ মন্ত্ৰটো হৈছে ওম মহালক্ষ্মী নমঃ। ইয়াৰ পাছত সেই টোপোলাটো আপোনাৰ ঘৰৰ ধন থোৱা বাকচত বা ব্যৱসায় প্ৰতিষ্ঠানৰ ধন থোৱা বাকচত ভৰাই ৰাখিব। সেই ফিটকিৰিৰ টোপোলাটোৱে আপোনাৰ বাবে চুম্বকৰ দৰে কাম কৰিব। যিদৰে চুম্বকে ল আকৰ্ষণ কৰে, ঠিক সেইদৰে সেই টোপোলাটোৱে আপোনাৰ ঘৰলৈ বা আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠানলৈ ধন আকৰ্ষণ কৰিব আৰু আপুনি ধনৱান হৈ পৰিব। এই উপায়ৰ জৰিয়তে আপুনি আপোনাৰ ধনৰ সমস্যা দূৰ কৰিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, ফিটকিৰিৰে কৰা এই উপায়কেইটাৰ যদি আপুনি কৰিব পাৰে, সমস্যা অনুসৰি আপুনি যি উপায় কৰে তাৰেই ফল পাবলৈ সক্ষম হ'ব। কিন্তু এটা কথা ঠিক মনত ৰাখিব, যোনটো উপায় কৰে আপুনি সেইটো সঠিক বাৰ আৰু সঠিক সময়ত কৰিব। সঠিক বাৰ আৰু সঠিক সময়ত কৰাৰ ফলত আপোনাৰ উন্নতি আহিব। সেই উপায়ৰ জৰিয়তে আপোনাৰ জীৱনলৈ ভাল দিনৰ সূচনা হ'ব। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে আপুনি ফিটকিৰিৰে কৰা উপায়সমূহৰ কথা জানি আপুনিও এই উপায়সমূহ কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। এইসমূহ তন্ত্ৰশাস্ত্ৰ জ্যোতিষশাস্ত্ৰত উল্লেখ থকা উপায়। যদি আপুনি কৰিব পাৰে তেনে নিশ্চয় সুফল পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।